বজালিত বাঢ়িছে সৰ্পদংশনৰ অধিক ঘটনা এগৰাকী শিক্ষকৰ মৃত্যুৱে ভাবিবলৈ বাধ্য কৰাইছে বজালিবাসীক চৰকাৰী চিকিৎসালয়ত নাই পৰ্যাপ্ত সুবিধা বিগত ৬টা মাহত একাধিক সৰ্পদংশনৰ ঘটনা ঘটিছে বজালিত এনে সময়তে বিগত সপ্তাহত এগৰাকী শিক্ষক বিষাক্ত ফেটি সাপৰ দংশনত মৃত্যুবৰণ কৰা ঘটনাই জোকাৰিছে সমগ্ৰ বজালি প্ৰশ্ন উত্থাপন হৈছে যে এন্টিভেনম ইনজেকচন থকাৰ পিছতো পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত চিকিৎসা হয়নে শিক্ষকগৰাকীৰ মৃত্যু এতিয়াও পুনৰ তেনে কথা ভাবিবলৈ বাধ্য কৰিছে সকলোকে 2023 বৰ্ষত নলবাৰীত এজনী কণমানি সৰ্পদংশনত মৃত্যু হোৱা ঘটনাই জোকাৰিছিল ৰাজ্যৰ চিকিৎসালয়সমূহত এন্টিভেনম ইনজেকচন থকাৰ পিছতো বিকল ব্যৱস্থাৰ বিষয়ে হৈছিল তীব্ৰ সমালোচনা কিন্তু বজালি আকৌ সেই একে ঘটনাটো সৰ্পদংশনত বজালিতে মৃত্যু হয় এজন শিক্ষকৰ বিগত সপ্তাহত বজালিতে পশ্চিম কঠালমৰিত বিষাক্ত ফেটি সাপৰ দংশনত মৃত্যুক সাবটিব লগা হয় ৰজনী দাস নামৰ লোকজনে সন্ধিয়া খেৰৰ পুজিত থকা কুকুৰাৰ বাহৰ পৰা কণী আনিবলৈ যাওঁতে লোকজনক সোঁহাতৰ তৰ্জনী আঙুলিটো দংশন কৰে এডাল বিষাক্ত ফেটি সাপে ততাতৈয়াকৈ লোকজনক প্ৰায় 40 মিনিটৰ ভিতৰত পাঠশালাস্থিত শ্বহীদ মদন ৰাউত অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মাত্ৰ এটা বিষৰ বেজী দিয়াৰ বাহিৰে 2 ঘণ্টা 20 মিনিটকৈ সময় সকলো ঠিকে থকা বুলি কৈ কোনো এন্টিভেনম প্ৰয়োগ নকৰাকৈ চিকিৎসালয়তে ৰাখি থৈ চিকিৎসকে অৱশেষত লোকজনৰ অৱস্থা ক্ৰমান্বয়ে সংকটজনক হৈ অহা দেখি পৰিয়ালৰ লোকে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ লোকজনক লৈ যায় অৱশ্যে সময় যথেষ্ট উকলি যোৱাতে তাতেই ৰজনী দাসৰ মৃত্যু ঘটে পাঠশালাৰ চিকিৎসালয়ত সঠিক সময়ত উপস্থিত হোৱাৰ পাছতো লোকজনে উপযুক্ত চিকিৎসা নোপোৱাৰ ফলতে অকাল মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে সবতো ডক্টৰৰ হেমাহিৰ কাৰণে তেওঁৰ মৃত্যু হোৱা বুলি কৈ আচলতে সাপে খুটা মানুহকতো 3 ঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট পালে সাধাৰণতে ভাল হয় কিন্তু এখেতে যিটো এণ্টিভাইৰেল যিটো পাব লাগে সেইটো নাপালে তাৰমানে কি হৈছে বেলেগভাৱে কামুৰিলে কিবা মেৰিলে এনেকুৱা ধৰণৰ চিন্তা কৰি বোধহয় ইনজেকশ্যনটো নিদিলে নেকি বহুত সময় ইনজেকশ্যনটো যদি দিলেহেঁতেন তেওঁ বাচিলেহেঁতেন বহুত সময় ৰাখি থৈছে বহু সময় ৰাখি দিছে 2 ঘণ্টা 20 মিনিটমান পাঠশালা মানে আমাৰ মেডিকেলত ৰাখি থৈ দিছিল তাৰপিছতহে তেওঁৰ যেতিয়া অচল হ'ল তাৰপিছতে বৰপেটা মানে ফকৰুদ্দিন আলী আহমেদ হস্পিটেললৈ তেওঁলোকে ৰেফাৰ কৰিলে গতিকে আচলতে পাঠশালাটো আচলতে আগে পিছেতো এনে এণ্টিভাইৰেলৰ মানে সেইবিলাক ইনজেকশ্যনবিলাক দিয়েই আৰু তাততো 2-3 জনতো মানে এক্সপাৰ্টো আছিল তেওঁলোকৰ লগত যদি ভালদৰে কনচাল্ট হ'লেহেঁতেন বা কনচাল্ট হৈ যদি ইনজেকশ্যনটো পুছ কৰিলেহেঁতেন তেনেহ'লে এই মানুহজনৰ আজি অকাল বিয়োগ নহ'লহেঁতেন গতিকে চিকিৎসাৰ ক্ষেত্ৰত আজিকালি বহুত যথেষ্ট পৰিমাণে হেমাহি হোৱা বুলি আমি ভাবোঁ নৱেম্বৰৰ পৰা 91টা কেছ হৈছে আমাৰ পাঠশালা মেডিকেলত আৰু স্নেক বেডৰ কাৰণে যিবিলাক সুবিধা লাগে চবখিনি আমাৰ ইয়াতে আছে আৰু প্ৰথমে ডক্টৰে যি বিষয়ে এডভাইচ দিয়ে সেই হিচাপে আমি এডভাইচটো আমি মেনেজ কৰি পেচেণ্টক ট্ৰিটমেণ্ট দিওঁ এই বিষয়ত আমি আমাৰ যি ADC হেল্থ আছে মুভি মেধি তেখেতক আমি এটা প্ৰভাৱ কৰিবলৈ ইতিমধ্যে মই নিৰ্দেশ দিছোঁ আৰু জইণ্ট ডাইৰেক্টৰৰ পৰা আমি ৰিপৰ্ট বিচৰা হৈছে আৰু আমি সোনকালে এই তদন্ত প্ৰতিবেদন পাম তাৰপিছত আমি বিহিত ব্যৱস্থা কৰিম চিকিৎসক যিসকল আছে ইয়াত আমাৰ পাঠশালা হস্পিটেলত ইতিমধ্যে আমাৰ পাঠশালা হস্পিটেলত জানে আপুনি যে আমি সৰ্পদংশনৰ বাবে যিবিলাক প্ৰয়োজনীয় মেডিচিন সেইবিলাক আমি যোগাৰ কৰিছোঁ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইটো আছে কেৱল এতিয়া ভাবিছোঁ যে ডক্টৰসকলে আৰু অলপমান হয়তো তেওঁলোকৰ প্ৰশিক্ষণ তেওঁলোকৰ প্ৰয়োজন আছে আমি ডক্টৰ গিৰি আছে সৰ্পদংশনৰ স্পেচিয়েলিষ্ট তেখেতক আমি কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁ নিউজ টেক্সৰ ৰিপৰ্ট নিউজ 24